কথা শুনিলে গুছে মনৰ সংশয়। কথা যদি শুনা নাযায় মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহয়। কৃষ্ণৰ সেৱাতবে ভকদিবাৰ হয়। কৃষ্ণৰ সেৱাত বোপাই তই আহচোন সদায় নামঘৰত সেৱা কৰহি, প্ৰাৰ্থনা কৰহি, এই বুলি কৰি থাকি লাভ নাই। যেতিয়া সেই ল'ৰাজন, সেই ব্যক্তিজন, সেই মানুহজনৰ মনৰ সংশয়বিলাক নাশ হ'ব, তেতিয়াহে সেই মানুহজনে সাধু সংগলৈ আহি ঈশ্বৰৰ কথাত মনোনিৱেশ কৰিব পাৰিব। আৰু মনৰ সংশয় থকালৈকে কোনো মানুহে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা স্বতঃস্ফূৰ্তভাৱে শুনিব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি মই বন্ধু বুলি যেতিয়া ল'ম, তেতিয়া বন্ধু হিচাপে গুৰুজনাৰ ওচৰত আমি আটাইখিনি মনৰ কথা ক'ব পাৰিম। আৰু এই গুৰুজনাই তেতিয়া জীৱসকলৰ কল্যাণৰ অৰ্থে অৱতাৰ হৈ যি ধাৰা ৰূপায়ণ কৰিলে, সেই ধাৰাবিলাক আমাক দি যাব। আৰু সেই ধাৰাই হৈছে জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিব পাৰে। আৰু মনুষ্য জীৱন সফল কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্ত আৰাধনাৰ বিনে, তেওঁৰ ৰাম নাম স্মৰণ কৰাৰ বিনে কদাপি সম্ভৱ নহয়। এই কথাষাৰ তেখেতে আমাক বুজাই গৈছে। এৰাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি, ইটো কথাই কবুৰো খতনতো শুনি। শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতিত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান, কৃষ্ণৰ নামে জানা পৰম কল্যাণ। নামে সাধে যাৰ যেন মতয় অভিলাষ, জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। ও চাৰিও বেদৰ সাৰ, এহিহে নিশ্চয়
নানা পৰীক্ষিত তুমি তেজীও সংশয়। কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ কথা ৰজা পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে বৰ্ণনা কৰিছে যে হে ৰাজন, জীৱতৰণৰ হেতুকে তুমি মোক যি প্ৰশ্ন কৰিলা, মই তোমাক আটাইখিনি প্ৰশ্নৰ উত্তৰ দিম। এই বিশ্বব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তৰ যি অমৃত কথা, এই অমৃত কথাৰ ৰূপায়ণ হোৱা যি 4 বেদ, এই 4 বেদে যিখিনি কথা কয়, 4 বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজীও সংশয়। 4 বেদে এষাৰ কথাকে কৈছে যে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামতপৰ পৰম মংগল। প্ৰভু ভগৱন্তৰ ৰাম নামৰ বাদে এই বিশ্বব্ৰহ্মাণ্ডত জীৱন সম্ফল কৰিব পৰা কোনো সুন্দৰ আৰু সেন্দুৰীয়া পথ নাই নাই নাই। এই কথাখিনি আমি বিশদভাৱে জানিবলৈ হ'লে একাদশ স্কন্ধত আমি পাম। যেতিয়া প্ৰভু ভগৱন্তই এই ধৰাধাম এৰি বৈকুণ্ঠ ধামলৈ যোৱাৰ যো-জা চলালে, সাধুজনে অৰ্থাৎ উদ্ধৱে কৃষ্ণৰ লক্ষণ গম পাই তেখেতক কাবৌ কৰি ক'লে যে সখা, তোমাৰ অনুপস্থিতিত মোৰ জীৱন তেনেই শূন্য হৈ যাব, কৃপা কৰি মোকো তুমি লগত লৈ যোৱা। তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্তই সখা উদ্ধৱৰ মনৰ কথা বুজি পাই তেওঁক বুজালে যে সখা, তুমি যদি মোৰ সৈতে ধৰাধাম এৰি গুচি যোৱা, এই বসুন্ধৰাৰ সাধুসকল দিশহাৰা হ'ব। অসাধুসকল দিশহাৰা হয় তাত মোৰ কোনো বেজাৰ নাই। সাধুসকল যদি দিশহাৰা হয় মোৰ কিন্তু অন্তৰত দুখ লাগিব, মই বেজাৰ পাম। গতিকে সেই সাধুসকলক ৰক্ষণাবেক্ষণৰ কাৰণে তুমি এই সংসাৰত থাকিব লাগিব। তুমি মোৰ সমগ্ৰ সত্তা যেতিয়া কল্পনা কৰিছা, মোৰ সমগ্ৰ শক্তি যেতিয়া আশা কৰিছা, মই থাকিব পৰা হ'লে ভাল আছিল, কিন্তু মই সংসাৰত লীলা কৰ্ম ইতিমধ্যে মোৰ শেষ হৈছে সখা, গতিকে মই বৈকুণ্ঠলৈ যাবই লাগিব। তথাপিতো জগতৰ কল্যাণৰ হকে সাধুসকলৰ বাবে মোৰ সমগ্ৰ সত্তা মই শ্ৰীমদ ভাগৱত শাস্ত্ৰত মই বাংময় মূৰ্তিৰূপে প্ৰতিষ্ঠা কৰিম। সেয়েহে এই বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰক আমাৰ নৰ সমাজে ঈশ্বৰৰ নিষ্মুখৰ বাণী আৰু সমগ্ৰ শক্তি ইয়াত অভিহিত হৈ আছে, ইয়াত বিৰাজমান হৈ আছে বুলি এই কথাষাৰ যোগেদি বিশ্বাস কৰি ভাগৱতক ইমান মান্যতা দিয়ে। অৰ্থাৎ ভাগৱতক শ্ৰদ্ধা ভক্তি সেৱা কৰা মানে পৰম ব্ৰহ্ম ভগৱন্তকে শ্ৰদ্ধা ভক্তি সেৱা কৰা হয়। আৰু পৰম ব্ৰহ্ম ভগৱন্ত যদি আমাৰ প্ৰতি প্ৰসন্ন হয়, আমাৰ দুৰ্লভ একোৱে নাথাকিব, আমাৰ দুষ্প্ৰাপ্য একোৱে নাথাকিব, আমাৰ সকলো সুলভ, সকলো আমাৰ প্ৰাপ্য হ'ব। মানে প্ৰসন্ন মনৰ মানুহে বিশ্বব্ৰহ্মাণ্ডখন সদায় সুখৰ ঠাই বুলি ভাবে আৰু সকলোতে তেওঁ শান্তিয়ে পাব। উদাহৰণস্বৰূপে ৰজা হৈও দুৰ্যোধনে যেনেকৈ ভাল মানুহ নেদেখিলে, চবকে বেয়াই দেখিলে, যুধিষ্ঠিৰে সকলোকে ভাল দেখিলে, ক'তো বেয়াই নেদেখিলে। এইটো মনৰ ভাৱনাবিলাক তদ্ৰূপ আপুনি ময়ো কেতিয়াও অশান্তি, দুশ্চিন্তা, বিষাদ, বেদনা এইবিলাক আপুনি মই মুখামুখি হ'লেও সেই নিমিষতে আমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ এটাই মাত্ৰ সেন্দুৰীয়া পথ আছে। সেই সেন্দুৰীয়া পথটোৱে হৈছে সাধুৰ সংগৰ যোগেদি ঈশ্বৰৰ গুণনামত মন মজোৱা। আমি অকণমান বিষয়খিনি পাঠভিত্তিৰ পৰা আহি আমি দেহাৰলৈ অকণমান আলোচনা কৰোঁ। জীৱনটোৰ লগত মহাভাগৱতৰ কি সম্পৰ্ক আছে, এই সন্দৰ্ভত আমাৰ অনৌসকলে জানিব লগা বহু কথাই আছে। আমি এই কথাখিনি অকণমান সামঞ্জস্য ৰাখি আলোচনা কৰোঁ হওক। এই যে আমাৰ দেহাটো, এই দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড।
আমি দুখন বিশ্বব্ৰহ্মাণ্ডত জড়িত, এখন ভৌগোলিক বিশ্বব্ৰহ্মাণ্ড। এই ভৌগোলিক বিশ্বব্ৰহ্মাণ্ডখনৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ শ্ৰেষ্ঠ বোলে। কাৰণ ভাৰতবৰ্ষত ঈশ্বৰৰ অৱতাৰ হৈছে, গুণী জ্ঞানী সাধু সন্তসকলৰ অৱতাৰ হৈছে, পুণ্যতীৰ্থ ভাৰতবৰ্ষ। আমি যে সৰুতে পঢ়িছিলোঁ কাণেই কৰ্ণ সাপেই সৰ্প, পুণ্যতীৰ্থ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষখন প্ৰভু ভগৱন্তই মানে এখন উমলা ঠাই, ইয়াত লীলাভূমি আছিলে, সেইকাৰণে ভাৰতবৰ্ষখন শ্ৰেষ্ঠ। আৰু এই ভাৰতবৰ্ষখন গুণী জ্ঞানী এখন সংবিধানৰ দ্বাৰাই পৰিচালিত হয়। ইয়াত সাধকসকলে, অভিজ্ঞসকলে ইয়াৰ নেতৃত্ব প্ৰদান কৰে। আৰু এই আভ্যন্তৰীণ বিশ্বব্ৰহ্মাণ্ড, আমাৰ এই পঞ্চভৌতিক দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড। এই পঞ্চভৌতিক দেহাটোৰ বিশ্বব্ৰহ্মাণ্ডখনৰ পৰিচালকজনৰ নাম হৈছে মন। আমাৰ প্ৰত্যেক মানুহৰে এটা এটা মন আছে দেই। আমাৰ এই মনটোৱে হৈছে এই বিশ্বব্ৰহ্মাণ্ডখনৰ নিয়ন্ত্ৰক। এই মনটোক যি মানুহে প্ৰয়োগ কৰিবলৈ জানিছে, ব্যৱহাৰ কৰিবলৈ জানিছে, সেই মানুহজন দিনক দিনে সফলতাৰ শিখৰলৈ গৈছে। অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই মনটোৰ বিষয়ে এনেকৈ কৈছিলে, সখা, যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মাই পৰম বন্ধু বান্ধৱ সজন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ, আত্মাই পৰম শত্ৰু নালাগে অপৰ। যি মনুষ্যই এই ইন্দ্ৰিয়বিলাক ভৰিৰ পৰা মূৰলৈকে এই অযুত ইন্দ্ৰিয়বিলাকে মনৰ দ্বাৰাই পৰিচালিত কৰিব পাৰিছে, সেই মানুহজনে সদায় সফলতা শিখৰত গৈছে। আৰু যি মানুহজনক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে, সেই মানুহজন সদায় বেয়া পথেৰে গতি কৰিছে। এতিয়া আমাৰ সমাজখনত আমাৰ প্ৰজন্মবিলাকক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে। যেনে আমি আৰম্ভণিতেই কৈ গ'লোঁ যে আমাৰ জীৱন উত্তৰণৰ ক্ষেত্ৰত 4টা কলিকিত দোষ, ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ, ইহঁতে আমাক যে বাধা দি থাকে, ইহঁতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক যে ভজনা কৰিব লাগে। আৰু গীতা শাস্ত্ৰত কৃষ্ণই অৰ্জুনক এই কথাষাৰকে কৈছে যে হে সখা, ইন্দ্ৰিয় বশৱৰ্তী হৈ যদি তুমি ইন্দ্ৰিয় মতে পৰিচালনা কৰা, তুমি দেখিবা যে তুমি জীৱনটো পংগু কৰিবলৈ গৈ আছা। গতিকে তুমি ইন্দ্ৰিয়ক দমন কৰা। ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিবা? ঋষিমুনি সকলৰো সামৰ্থ্য নাই বোলে ইন্দ্ৰিয় দমন কৰিব পৰা। তেনেস্থলত আমি সাধাৰণ মানুহকেইটাই ইন্দ্ৰিয় দমন কৰিব পাৰিম? কিন্তু পাৰিবা বন্ধু, ইয়াৰ এটা সহজ পদ্ধতি আছে। যেনে 100জন মানুহক এমুঠি অন্ন দিবৰ কাৰণে এগৰাকী ৰান্ধনীৰ যথেষ্ট, যদি উপযুক্ত পাত্ৰ, জুই ব্যৱস্থা, পানীৰ ব্যৱস্থা থাকে, নহয়নে বাৰু? যদি 100জন মানুহে খাবৰ কাৰণে আমি 100জনেই ৰান্ধিবলৈ যাওঁ, তাৰ কোনো প্ৰয়োজন নাই। তদ্ৰূপ এই যিমানবিলাক আমাৰ ইন্দ্ৰিয় প্ৰত্যংগ থকা এই পঞ্চভৌতিক দেহাটোৰ এই বিশ্বব্ৰহ্মাণ্ডখন পৰিচালনা কৰিবৰ কাৰণে মন নামৰ যিজন অধিপতি, মন নামৰ যিজন গৰাকী, এই গৰাকীজনক তুমি ভগৱন্তত প্ৰথমতে নিয়োগ কৰি লোৱা। তেতিয়া তুমি দেখিবা যে তোমাৰ এই ইন্দ্ৰিয়বিলাকক সেই মন নামৰ মালিকজনে পৰিচালনা কৰিব পাৰিছে। তেতিয়া সেই মানুহজনে কেনেকৈ গতি কৰিব?
পাও দুই দিলা তীৰ্থ কৰোঁ কগমন চকু ধুই দিলা সন্ত হৌক দৰিখন। এই যে আশা, প্ৰভু তুমি মোক এইটো দিবা না, আশা কাক কৰে? যাৰ পৰা পায়। এতিয়া সৰু ল'ৰা ছোৱালীয়ে মাক বাপেকক আশা কৰে, মাও তুমি মোক ধুনীয়া চোলা এটা কিনি দিবাচোন, দেউতা তুমি মোক চাইকেল এখন কিনি দিবাচোন। কিয় আশা কৰে? কিয় কৈছে ল'ৰাটোৱে ছোৱালীজনীয়ে? মাক দেউতাকে তাৰ অভাৱটো পূৰণ কৰিব পাৰিব। মাক দেউতাকৰ বাবে সন্তানৰ আশা বেলেগে পূৰণ কৰে জানো? নকৰে। গতিকে আমাৰ আশা পূৰণ কেৱল তেওঁহে কৰিব। তেওঁ ঈশ্বৰৰ বাদে আমাৰ আশা কোনেও পূৰণ কৰিব নোৱাৰে। গতিকে আমি আশাবোৰ ঈশ্বৰৰ ওচৰত কৰি দিছোঁ যে ল'ৰাটোৱে যেনেকৈ দেউতা মোক চাইকেল এখন কিনি দিবা, গতিকে আমাৰ আশাখিনি আমি ঈশ্বৰক কৈছোঁ যে পাৱ দুই দিলা তীৰ্থ কৰোঁ কগমন চকু দুই দিলা সন্ত হৌক দৰিখন। হে প্ৰভু, তোমাক মই হাতযোৰ কৰিছোঁ প্ৰভু, তুমি মোক যি দুটা ভৰি দিলা, এই দুটা ভৰিৰে মই বিষয় বাসনাত যেনেকৈ ভ্ৰমাই ফুৰিছা, ঠিক তেনেকৈয়ে মোক তোমাৰ ওচৰলৈ, তোমাৰ সাধুসকলৰ ওচৰলৈ, তোমাৰ তীৰ্থলৈ তুমি মোক নিবাচোন। চকু দুই দিলা সন্ত হৌক দৰিখন। আমি যেনেকৈ গাড়ী বাৰী নাৰী পাই পইচা এইবিলাকত চকুৱে দিছোঁ, তদ্ৰূপ সেই চকুটোৱে চকু ধুই দিলা সন্ত হৌক দৰিখন। অ' প্ৰভু, তুমি মোক সাধুসকলক এই তিতা চকুৱে দৰ্শন কৰোৱাবাচোন। নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বা পুন কৰ্ণ দুই দিলা টান শুনে নাম গুণ। অ' হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক উদৰ দিলন্ত টান প্ৰসাদ ভুঞ্জুক। এইবিলাক আবেদন। প্ৰভু, যিটো নাকেৰে মই সুগন্ধিৰ সুবাস ভাল পাওঁ, এই নাকটোত তুমি মোৰ তুলসীৰ সুবাস দিবলৈ তুমি অকণমান কৃপা কৰিবাচোন। এই কাণখনেৰে যেনেকৈ মই প্ৰশংসা শুনি ভাল পাওঁ, মৰম লগা মাত শুনি ভাল পাওঁ, সেইবিলাকৰ ভিতৰত আটাইতকৈ ভাল লগা হৈছে তোমাৰ গুণনাম। তুমি মোক তোমাৰ গুণনাম শুনাবাচোন। এই দুখন হাতেৰে বিষয় কৰ্মত কৰি মানুহে জীৱন শেষ কৰি পেলাইছে, কিন্তু এই দুখন হাতেৰে প্ৰভু মই তোমাক অকণমান সেৱা শুশ্ৰূষা ভক্তি কৰিবলৈ তুমি মোক সুবিধা দিবাচোন। এইটো উদৰত, এইটো পেটত আমি শৈশৱৰ পৰা খাই আছোঁ, জন্মৰ পৰা মাতৃ দুগ্ধ পান কৰাৰ পৰা মৃত্যুৰ আগ মুহূৰ্তলৈকে আমি এইটো উদৰত খাই আছোঁ। কিন্তু প্ৰভু, মোক তুমি এই উদৰত তোমাৰ প্ৰসাদ খোৱাবাচোন। হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক উদৰ দিলান্ত টান প্ৰসাদ ভুঞ্জুক। অ' হীৰ গোটা দিলা টান আনন্দিত মন প্ৰভু পদাৰ বিন্দত সদা কৰোঁ ক বন্দন। অ' প্ৰভু, তুমি যে মোৰ এই মূৰটো দিলা, এই হীৰটো দিলা, এই হীৰটো কেৱল মই বিশ্ব ব্ৰহ্মাণ্ডৰ আত্মসুখৰ কাৰণে নহয়, তোমাৰ যে সেই অভয় চৰণ, ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, এই চৰণ যুগলত মোৰ হীৰটো থাপিবলৈ তুমি মোক সুবিধা কৰি দিবা। হীৰ গোটা দিলা টান আনন্দিত মন প্ৰভু পদাৰ বিন্দত সদা কৰোঁ ক বন্দন। যি মনুষ্যই এই মূৰটো কেৱল পৰম ব্ৰহ্ম ভগৱন্ত পদ যুগলত অৰ্পণ কৰিবলৈ শিকিছে, চেষ্টা কৰিছে, পাৰিছে, তেওঁৰ জীৱন আপোনা আপুনি সফল হ'ব হ'ব হ'ব। কাৰণ আমাৰ উৎপত্তি স্থান ঈশ্বৰত। ঈশ্বৰ কোন? পৰমাত্মা। সি ল'ৰাই হওক ডাঙৰ হওক, শিশু বৃদ্ধ কোনো কথা নাই, ধনী দুখীয়া কোনো কথা নাই, জাত পাতৰ কোনো কথা নাই। আমাৰ সকলোৰে আত্মাবিলাক প্ৰভু ভগৱন্তৰ পৰা স্ফুলিংগ হিচাপে সংসাৰত ভ্ৰমি ফুৰিছে। অজীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাখে বন্দী হৈলো শ্ৰীনাজনা
নাই। আমি যে প্ৰভু ভগৱন্তক ভজনা কৰিব লাগে বুলি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মানুহে জানিও প্ৰভু ভগৱন্তক যে ভজনা নকৰোঁ, আমি নিজৰ পাৰদৰ্শিতাৰ কাৰণে কাৰোবাক প্ৰশ্ন সুধি বিপদত পেলাওঁ, কিন্তু তেওঁ যথোচিত উত্তৰ দিলেও সেই উত্তৰটো মই কিন্তু কামত নখটাওঁ। আমাৰ তেনেকুৱা লক্ষণো আছে, নহয়নে বাৰু? মই যেনিবা এটা প্ৰশ্ন সুধিলোৱেই, আপুনি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিলেই, কিন্তু মোৰ মনে মানি নল'লে। আমি এই গুণবিলাকৰ কাৰণে, এই বদ অভ্যাসবিলাকৰ কাৰণেই আমি সফলতাৰ শিখৰত উপনীত হ'ব পৰা নাই। তাকেই কোৱা হৈছে জীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাশে বন্দী হৈলোঁ চিনা জনা নাই। মায়াৰ যিখন দেৱাল, এই মায়াৰ দেৱালখন আঁতৰাব পৰা এটাই মাত্ৰ মাধ্যম আছে, সেই মাধ্যমটোৱে হৈছে ভক্তি, ভক্তি, ভক্তি। মাধৱ পুৰুষে মায়াৰ দেৱালখন আঁতৰাবৰ কাৰণে বৰ ধুনীয়াকৈ আমাক প্ৰাৰ্থনা এষাৰ দিছিলে। সকলোৱে এবাৰ হাতযোৰ কৰি এই প্ৰাৰ্থনা এষাৰ গাওঁ দিয়ক, ভাল লাগিব। বৰ ধুনীয়াকৈ অন্তৰৰ পৰা গাব দেই। কিমতে ভকতি কৰিব তোমাত হৰি, মই মোৰ সমতি নাজানো তাৰ উপায়, ৰাম ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘোৰ, হৰি আমাৰ মনক তেজিয়া দূৰ নাযায়, ৰাম ৰাম তোমাৰ মায়াৰে মন মহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ, ৰাম ৰাম অভয় চৰণে হৰণ পখিলো, হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ, ৰাম ৰাম তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ, ৰাম হৰি ৰাম। গালেই যেন গাই থাকিম, শুনিলেই যেন শুনি থাকিম, এনে নেলাগেনে?
ঈশ্বৰৰ মায়া আৰু দুৰ্বাসনা একেটাই। গতিকে ঈশ্বৰৰ মায়াই হওক বা দুৰ্বাসনাই হওক আঁতৰাবলৈ হ'লে আমি এনেকৈ সাধুৰ সংগলৈ আহিব লাগিবই। কাৰণ জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। আমি যিমানেই গুণী জ্ঞানী, যিমানেই অধ্যয়নপুষ্ট, যিমানেই ডিগ্ৰীধাৰী নহওঁ লাগিলে, ঘৰত আমি 14 শাস্ত্ৰ 18 পুৰাণ হলকৈ মুখস্থ কৰিব পাৰিলেও সাধু সংগলৈ নাহিলে বোলে ভক্তিৰ কৃপা কৰোণা কেতিয়াও নহয় ভাই। সাধুৰ সংগত বহি মিলাই এষাৰ প্ৰাৰ্থনা যদি জীৱনত যি মানুহে গাবলৈ পাইছে, সেই মানুহৰ জীৱনলৈ অমৃত খোৱাৰ দৰে হয়। অমৃত খালে মানুহ যেনেকৈ অমৰ হয়, তেনেকৈ সাধু সংগলৈ আহি ঈশ্বৰৰ কথাত মন নিয়ালে মানুহজনৰ দুখ ক্লেশ বিষাদ বেদনা দুৰ্ভিক্ষবিলাক দূৰলৈ আঁতৰি যায়। তাৰ ঠাইত কি হয়? সুখ শান্তি আনন্দ সমৃদ্ধি মৰম চেনেহ বিশ্বাস এইবিলাক উদয় হয়। সেইকাৰণে আমি সাধু সংগলৈ সদায় আহিব লাগে। আৰু এনেহেন সাধু সংগ আমি যদি ঘৰখনত প্ৰয়োগ কৰি ল'ব পাৰোঁ, তেতিয়া সেইখন ঘৰ তীৰ্থ সদৃশ হয়। তীৰ্থ লাগিলে ভগা প্ৰজাই হওক, কিন্তু সেইখনত তীৰ্থ। আমাক এতিয়া ডাঙৰ ডাঙৰ ঘৰ হ'ল, তীৰ্থ নাই হোৱা। আমাৰ সমাজখন তীৰ্থময় কৰাৰ এটাই মাত্ৰ সম্বল হৈছে ভাগৱত ধৰ্ম কথন। ভাগৱত ধৰ্মৰ যোগেদি আমাৰ চবৰে ঘৰবোৰ তীৰ্থলৈ আমি ৰূপান্তৰিত কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। ধনী দুখীয়া কথা নাই, কোলা বগা কথা নাই। এই সংসাৰত আপুনি মই দুদিনৰ কাৰণে আহিছোঁ। দুদিনৰ কাৰণে অহা জিৰণি চৰা এই আমাৰ ঘৰখন চবৰে যেন তীৰ্থময় হওক। কিন্তু তীৰ্থ আপুনি মই হৈছোনে নাই হোৱা, নিজক এবাৰ সুধি চালেই যথেষ্ট। তীৰ্থত কোন কোন থাকে? পাৰিষদ থাকে, ভকত থাকে। কিন্তু আমাৰ ঘৰখনত আমি কোন কোন আছোঁ? আত্মীয় স্বজন আছোঁ। আত্মীয় স্বজনৰ মাজত আমাৰ যদি সদ্ভাৱ আছে, ওলাওঁতে সোমাওঁতে মৰম হনা এষাৰ মাত, ভাল আচৰণ, ভাল শিষ্টাচাৰ। শাক্তপন্থী আৰু বৈষ্ণৱপন্থীৰ দুটা বিপৰীত দিশৰ ধৰ্ম দেই। শাক্ত ধৰ্ম হৈছে পূজা পাতল, বৈষ্ণৱ ধৰ্ম হৈছে ঈশ্বৰ মাৰ্গ। কিন্তু এই বিপৰীত ধৰ্মৰ দুটা এটা লক্ষণ কিন্তু মানিবলগীয়া। শাক্ত ধৰ্মৰ এটা মাৰ্গ আৰু বৈষ্ণৱ ধৰ্মৰ এটা মাৰ্গ মানে এনেকৈ লগ লাগিছে। কোনটো ঠাইত লগ লাগিছে আপুনি মই আলোচনা এইকাৰণে কৰাৰ প্ৰয়োজন আছে। মাধৱদেৱে যেতিয়া ককায়েকৰ ওচৰত বন্দুকাত আছিলগৈ, তেতিয়া অজস্ৰ উপাৰ্জন কৰাৰ পিছতো ককায়েকে ঘৰখন পোহপাল কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। ওচৰ চুবুৰীয়াৰ ওচৰত ধাৰ ঋণ আছিল, অনবৰত বেমাৰ আজাৰ নুগুচেই, দুয়ো মাজত মানে হাই কাজিয়া, পতি পত্নীৰ মাজতো মিলা প্ৰীতি নাই। তেনেকুৱা এখন ঘৰত গৈ দেউতাকে মাধৱক নি থৈ দিলেগৈ। মাধৱে চাওঁতে চাওঁতে লক্ষণ কৰিলে যে ককায়েকৰ ভুল কোনখিনিত। এদিন ককায়েকক বহুৱাই লৈ মাধৱে ক'লে যে দাদা, তোমাৰ এই সমস্যাবিলাক মই সমাধান কৰিবলৈ চেষ্টা কৰিম, কিন্তু মোৰ মতে তুমি চলিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱা। ভায়েকৰ কথাক সন্মতি প্ৰদান কৰাৰ লগে লগে সেইদিনাখনৰ পৰা ভায়েক মাধৱে মাধৱদেৱৰ জ্যেষ্ঠ পুত্ৰ অৰ্থাৎ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱৰ ককায়েকৰ ঘৰখনৰ পৰিচালক হ'ল। পৰিচালক হৈ দুদিনৰ পিছতেই তেওঁলোকৰ ঘৰখন সফলতাৰ শিখৰত উপনীত যেতিয়া হ'ল, তেতিয়া ককায়েকে মাধৱক সুধিলে যে ভাই, মোৰ ঘৰখনৰ প্ৰগতিৰ শিখৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত তুমি যি কৰ্ম কৰিলা, ইয়াৰ মূল কেন্দ্ৰবিন্দুটো মোক বুজাই দিয়া। তেতিয়া চতুৰ শাক্তপন্থী মাধৱে ককায়েকক বুজাইছিল যে দৰিদ্ৰতাৰ আহ্বান জনোৱা প্ৰথম ক্ষণটো হৈছে মানুহে স্নান নকৰাকৈ আহাৰ গ্ৰহণ কৰা। বুজিছেনে?
স্নান নকৰাকৈ আহাৰ ৰন্ধন কৰা। যি মনুষ্যই স্নান নকৰাকৈ আহাৰ ৰন্ধন কৰে, আহাৰ গ্ৰহণ কৰে, সেই মনুষ্যই আজি চহকী হ'লেও দুদিনৰ পাছত তেওঁ মানে দিনক দিনে অভাৱৰ দিশেৰে গতি কৰিব। গতিকে এই আক্তবাক্যটো সেই সময়ত কিন্তু মাধৱ বৈষ্ণৱ পণ্ডিত হোৱা নাই, সেই সময়ত তেওঁ শাক্ত পণ্ডিত হৈ আছে। গতিকে শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ মাজত মিল বুলিবলৈ এই দুটাই পোৱা যায়। আমাৰ বৈষ্ণৱ ধৰ্মৰ মাৰ্গতো একেটাই কথা আছে যে অন্নমুঠিক ব্ৰহ্মৰ লগত তুলনা কৰা হয়। অন্নব্ৰহ্মই হাৰ, অন্নব্ৰহ্মই কৰি আছে জগতক উদ্ধাৰ। সেইকাৰণে আমাৰ বৈষ্ণৱ সমাজতো এটা বিধান আছে যে অন্ন খোৱাৰ আগত ঈশ্বৰক স্মৰণ কৰি লৈ পেলাই আপুনি কাঁহীখনত হাতখন বুলাই আপুনি ঈশ্বৰক অৰ্পণ কৰি খাব লাগে। কেৱল সিদ্ধ খোৱাতে নহয়, আপুনি কাপোৰখন পিন্ধিবৰ সময়তো ঈশ্বৰক অৰ্পণ কৰি পিন্ধা, ক'ৰবাত যাবলৈ সময়ত ঈশ্বৰক অৰ্পণ কৰি পিন্ধা, সংসাৰৰ যিকোনো কৰ্মতে ঈশ্বৰক অৰ্পণ কৰি কৰা, তোমাৰ জীৱনটো মধুময়, জ্যোতিময়, সুখময় হ'ব। সৃষ্টিৰ জগতখনতো তুমি ঈশ্বৰক অৰ্পণ কৰি কাম কৰা। উদাহৰণ প্ৰহ্লাদ, এইবিলাক কথা আমাৰ আইসকলে জানে। আৰু আমাৰ নতুন প্ৰজন্মই এই আধ্যাত্মিকতাৰ যিখন দুৱাৰ, এই দুৱাৰখন টুকুৰিয়াবই জনা নাই, দুৱাৰখন খুলিবই জনা নাই, কেনেকৈ তাৰ ফল লাভ কৰিব। আৰু ইয়াৰ অন্তৰালত আমি যে অকণমান আগতে গাই গ'লোঁ যে সেই কাকুতি যিটো প্ৰাৰ্থনা, কিমতে ভকতি কৰিব তোমাকো হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায়। মই মূঢ়মতি হৈ আছোঁ কাৰণে মই ইয়াৰ উপায় জনা নাই। মই মূঢ়মতি হোৱাৰ মূল কাৰণটো হ'ল তোমাৰ দুৰ্বাসনাবিলাক মহাবলৱন্ত, ইমান ক্ষমতাশালী, সেইবিলাকৰ পৰা মই মুক্ত হ'বলৈ হ'লে হে প্ৰভু আমাৰ মনক তেজীয়া দূৰ নযায়ো। ঈশ্বৰ যদি আমাৰ হৃদয়ৰ পৰা আঁতৰি যায়, আমাক কোনে লগ ল'ব? এই গিলাচটোত হয় পানী থাকিব, নহয় বতাহ থাকিব। ইয়াত দুটা বস্তু এটা থাকিব। বতাহখিনি আঁতৰাওঁ বুলি ক'লে ইয়াত পানী ভৰাই দিব লাগিব, আপুনি বতাহখিনি আঁতৰি যাব। আৰু পানীখিনি আঁতৰাই দিলে আপুনি বতাহ সোমাই থাকিব। হয় ভক্তি থাকিব, নহয় দুৰ্বাসনা থাকিব, মায়া থাকিব। মাধৱ পুৰুষে ইমান ধুনীয়াকৈ আমাৰ জীৱতৰণৰ কাৰণে সমাজলৈ অৱদান আগবঢ়াই থৈ গ'ল। গুৰুজনাই যদিও বা এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, মাধৱদেৱেহে ইয়াক প্ৰচাৰ কৰিছিল। বৰ ধুনীয়াকৈ দিহা ঘোষাত গাইছিলে। এবাৰ চাপৰি বজাই দিয়ক, সকলোৱে আমনি লাগিছে বহুত দেৰি বহিলে। এৰা আমাৰ জোৰকৈ চাপৰি বজাব দেই। হৰিত হৰণ লৈ আজি তোজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, ৰাম দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, মহাজনে অতি মহাসুখেতৰে। কৃষ্ণ কি বুলি গালোঁ? হৰিত হৰণ লয়া যিটো জন, শৰীৰৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। তেতিয়া কি হ'ব? দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে অতি মহাসুখে তৰে। গতিকে আমি যদি এই সমস্যাবিলাকৰ পৰা নিজকে বচাই ৰাখিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি হৰিত শৰণ ল'বই লাগিব। সেইকাৰণে আমাৰ আই বাপসকলে গায়, ও মন ভাই হৰিত হৰণ ললানে নাই, হৰি
যদি নাই, মনুষ্যৰ জনমত একো কাম নাই, মনুষ্যৰ জনমত একো কাম নাই। আয়ৈ দেহি, এই কথাষাৰ গম পাই আমাৰ সমাজৰ গুণী জ্ঞানী সাধুসকলে আমাক হৰিত শৰণ ল'বৰ কাৰণে নামঘৰলৈ আহ্বান জনায়। কিন্তু আমি এই গুণী জ্ঞানী ভকতসকলে আহ্বান জনোৱাক আমি সন্দেহ কৰোঁ, আমি অবিশ্বাস কৰোঁ। হৰিত শৰণ ল'লে হ'ব জানো, পাৰিম জানো? মই এই জানো, হপাই, হবলা, নেকি, এই শব্দবিলাকে আমাক হৰিত শৰণ লোৱাৰ পৰা আঁতৰাই ৰাখিছে। যাৰ কাৰণে আমি জৰিত শৰণ লৈছোঁ, মানে আমি তাবিজ মাদুলি পিন্ধিছোঁ, নহয়নে বাৰু? পৰম ব্ৰহ্ম ভগৱন্ত ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। মই বাৰু জগতৰ বাহিৰৰ বস্তু নেকি? মই বাৰু জগতৰ বাহিৰত আছোঁ নেকি? গোটেই জগতখনকে যেতিয়া ৰাম নামে উদ্ধাৰ কৰিছে, মোক কিয় ৰাম নামে উদ্ধাৰ নকৰিব? এই দৃঢ়মনা মনটো আমাৰ মাজত নাই, যাৰ কাৰণে আজি সমাজখন বিশৃংখল হৈ গৈছে। গুৰুজনাই সমগ্ৰ মানৱ জাতিৰ কাৰণেই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে, কিন্তু গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেওঁ প্ৰচাৰ কৰা ধৰ্মবিলাক ভাগ ভাগ কৰিলে। আমাৰ মাজতেই কিমানটা খেল আছে, আমাৰ মাজত বুজাবুজিৰ অভাৱ। মোৰটোহে হ'ব লাগিব, মূৰ্খাহে হয়, মই কোৱাটোহে সত্য। বিশ্বব্ৰহ্মাণ্ডত বোলে আলোচনাৰ মাজেৰে সকলো সমস্যাই সমাধান কৰিব পাৰি।